শাৰদীয় বতৰত মৰাণত ভয়ংকৰ ডকাইতিৰ ঘটনা পোহৰলৈ আহিছে। অকলশৰে থকা বৃদ্ধাক পিষ্টল দেখুৱাই লুটি লৈ গ'ল ধন সোণ। জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ সমীপত সংঘটিত ঘটনাৰ পিছতে মঙলবাৰে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। সোমবাৰে দিনৰ প্ৰায় 12 মান বজাত বৃদ্ধাগৰাকীয়ে ঘৰত অকলশৰে থকা অৱস্থাত মোবাইল টাৱাৰ বহাবলৈ আহিছো বুলি কয় এজন যুৱকে। বৃদ্ধাগৰাকীয়ে নালাগে বুলি কোৱাৰ পিছত পানী এগিলাচ খাবলৈ বিচাৰিছিল যুৱকজনে। মহিলাগৰাকীয়ে পানী আনিবলৈ ভিতৰলৈ যোৱা সময়ত বাধা দিয়ে স্বত্তেও যুৱকজনেও সোমাই যায়। ইয়াৰ পাছতে বেগৰ পৰা পিষ্টল উলিয়াই ষ্টিলৰ আলমাৰী খুলিবলৈ কয়। সোণৰ চেইন, আঙুঠি, খাৰু, কাণফুলিকে ধৰি 5 তোলা সোণৰ অলংকাৰ, নগদ প্ৰায় 17,000 টকা আৰু মোবাইলো লুটি লোৱাৰ পিছত মহিলাগৰাকীক ঘৰৰ ভিতৰত আবদ্ধ কৰি বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈ যায়। অৱশেষত ঘৰৰ কাষতে থকা বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীৰ তৎপৰতাত মহিলাগৰাকী ভিতৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। উল্লেখ্য যে বৃদ্ধাগৰাকীৰ পুত্ৰ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। ইফালে বৃদ্ধাগৰাকীৰ অধিবক্তা কন্যাও কৰ্মসূত্ৰে ডিব্ৰুগড়ত বসবাস কৰে। সম্প্ৰতি মৰাণ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ঘৰত আৰু মানে কি দিন দুপৰতে 12:30 বজাত এটা ল'ৰা আহিলে। ল'ৰাটো মানে সি মোক সেই টাৱাৰ বনাবলৈ দিব নেকি সুধিবলৈ আহিলে। প্ৰথমতে সেইটোৱে সুধিলে মোক, ইয়াত টাৱাৰ বনাবলৈ বিচাৰিছোঁ, দিব নেকি? তাৰপিছত মই ক'লোঁ নাই, নিদিয়ে, মোৰ ল'ৰা ছোৱালী আছে, সিহঁতি টাৱাৰ বনাবলৈ নিদিয়ে আৰু মই অকলে থাকোঁ, বেমাৰী মানুহ। তাৰপিছত ক'লে ঠিক আছে বাৰু, নাম কওকচোন। নাম ক'লোঁ, মানুহজনৰ নামো সুধিলে, সেয়াও ক'লোঁ। তাৰপিছতে ক'লে ঠিক আছে। মানুহজনে মোক পানী গিলাচ বিচাৰিলে। মই তলৰ গ্ৰিলখন বন্ধ কৰি থওঁ তলা দিনত, স্কুল চলি থাকে কাৰণে বন্ধ কৰি থওঁ। তেওঁ মোক পানী এগিলাচ বিচাৰিলে, পানী এগিলাচ দিব নেকি? মই ভাবিলোঁ পানীহে বিচাৰিছে এগিলাচ। মই তলাটো খুলি দিলোঁ। মই ক'লোঁ পানী মোৰ ওপৰতহে থাকে দেই, মই মানুহজনীৰ ওপৰত থাকোঁ। পানী নিবলৈ আহোঁতে মোৰ পিছে পিছে আহিলেই, মই ধৰিবই নোৱাৰিলোঁ। এইখিনি পাই পেলাই পাইলত মই একদমতো উচক খাই গ'লোঁ। তুমি কেলৈ আহিলা ইয়ালৈ? মই পানী নিছোঁ নহয়। তাৰপিছত পানীগিলাচ ভিতৰলৈ ব'লক এনেকৈ ক'লে। পানীগিলাচ তৎকৈ খালে আৰু খাই পেলাই সেই ৱেপনছবোৰ উলিয়ালে। বেগ এটা পিন্ধি আছিল। কি আছিলে ৱেপনছ? পিষ্টল এটা আৰু ডেগাৰ এখন। সেইকেইটা উলিয়াই মোৰ গাত লগাই মোক ক'লে ব'ল তোৰ বেডৰুমলৈ ব'ল। মই ক'লোঁ কেলৈ? ৰ'বাচোন, কি কথা আছে ইয়াতে পাতোঁ। একো কথা পাতিবলৈ নাই, তই বেডৰুমলৈ গ'ল। তাৰপিছত বেডৰুমলৈ মইতো লৈ গ'লোঁ আৰু ভয়তে, মোক সেই লগাই থৈছে মোক। তাৰপিছতে সেইটো লৈ গৈ ক'লে গডৰেজবোৰ খোল। মই বোলো গডৰেজত তোমাৰ কি কাম আছে? তোক খুলিবলৈ কৈছে ন, তই খোল। তই শব্দ ইউজ কৰিছে দেই। তাৰপিছত মই খুলি দিলোঁ আৰু প্ৰথমতে মই ক'লোঁ মোৰ ওচৰত চাবি নাথাকে, এইবোৰৰ চাবি মোৰ ছোৱালীৰ ওচৰত থাকে, তাই উকিল কৰে, ডিব্ৰুগড়ত থাকে, তাইৰ ওচৰত আছে। তই চাবি খোলনে মৰম? মাৰিম নে কি এতিয়া তোক? তই চাবি খুলি দিয়নে? বুলি কৈ পেলাই চাবিটো মই খুলি দিলোঁ আৰু লাষ্টত ভাবিলোঁ এইমাত্ৰ মাৰি দিব চাগে, তাতে যদি কিবা বিচাৰি নিয়ক। খুলি দিলোঁ। 4টা গডৰেজ আছে, 2টাত কাপোৰ আছে, 2টাত অন্য কাগজ পত্ৰও আছে। এটা কি কি নিলে? এতিয়া সোণৰ বস্তু আৰু টকা অলপহে নিছে। কি বস্তু নিলে? সোণৰ চেইন 3ডাল নিছে, আঙুঠি 2টা নিছে, চুৰি এযোৰ নিছে, ঝুমকা এযোৰ নিছে, তাৰপিছত কাণফুলি আৰু এক্সট্ৰা এযোৰ নিছে, বাউটিৰ নিচিনা এযোৰ আছিলে সেইযোৰ নিছে। সিমানকেইটা। কিমান হ'ব এনে? 5 তোলামান হৈ যাব। এনে অনুমানিক পইচা কিমান দিব? পইচা এনেই বেগ এটাত মই সিহঁতি মোৰ আহিলে উলিয়াই দিয়ে, পইচাখিনি থৈ দিছিলোঁ গোটাই পেলাই। তাৰপিছত ভাড়াঘৰ এটা আছে পিছফালে, সেই ল'ৰাটোও দিছিলে। অনুমানিক মোৰ 15-17 মান হ'ব লাগে। একো নাই কৰা। সি 15 মিনিটমানৰ ভিতৰত য'ত আৰু ক'ত কি আছে উলিয়াই বুলি ক'লে। মই ক'লোঁ তোমাক চব আলমাৰী খুলি দিলোঁ, তুমি নিজে চোৱা। তাৰপিছত এই কাগজ পত্ৰ থকা আলমাৰীটোৰ পৰা কাগজবোৰ উলিয়াই পেলাই দলিয়াই দিলে আৰু সিটো আলমাৰী নুখুলিলে, একেবাৰে কাপোৰ থকাটো। তাৰপিছত এই ডাঙৰ যিটো আলমাৰী গডৰেজ, তাতে মোৰ সোণৰ বস্তুকেইটাও আছিলে আৰু পইচাটো খালি বেলেগ এটা আলমাৰীত আছিলে। সেইটো অকণমানি বেগ এটাত ভৰাই থোৱা আছিলে, সেইটো উলিয়াই ল'লে, লৈ ভৰালে।
ভৰাই পেলাই ক'লে আৰু ক'ত কি আছে? মই বোলো মোৰ আৰু একো নাই, ডিঙিত চেইন এডাল পিন্ধি আছিলোঁ, এডাল ফুল বুলি ক'লে। এনেই দুডাল চেইন আলমাৰীৰ ভিতৰত আছিলে আৰু সেই ডিঙিত থকাডাল লৈ পেলাই এডাল ফুল বুলি ক'লে। মই ক'লোঁ এডাল মোৰ মানুহজনৰ চিন, তেওঁ ঢুকাইছে, এডাল নালাগেচোন নিবলৈ তুমি। তেতিয়া একদম খুচি দিয়া নিচিনা কৰিছে দেই জেগাখনে, তই মৰমে দিয়। তাৰপিছত মই সেইডালো খুলি পেলাই দি দিলোঁ। কি লৈ আহিছিলে? মানুহজন খোজকাঢ়ি আহিছিলে নে? ইয়াততো মই একো নেদেখিলোঁ। এতিয়া আপোনালোক আহিছে, মটৰচাইকেল দেখিছোঁ, কিন্তু চালোঁ। আৰু সেই সময়তে স্কুলৰ পৰীক্ষা চলি আছে, ধেৰ মানুহ, গাড়ী মটৰ স্কুটি বেটেৰী ৰিক্সা চব থাকে। আৰু ইয়াতে স্কুলৰ পৰীক্ষা শেষ হোৱাবোৰ যাবলৈ ওলাইছে, সি সেইটো সুবিধা লৈ পেলাই আহিল। মানুহ ল'ৰাটোতো অসমীয়াৰ নিচিনা, কাৰণ ইমান স্পষ্ট অসমীয়া কৈছে। ওখ ডাঙৰ বেছ, ক'লা, শকত আৱত। মান আৰক্ষীক জনালে নাই? জনাল। মই আৰক্ষী আহি আছে বাৰু, কি কৈছে আৰক্ষী? চব লিখিছে। কেছটো ইনভেষ্টিগেট কৰিবলৈ, মানে কেছটো আচলতে FIR কৰি দিছেহে এতিয়া। আপুনি এই বিল্ডিঙত অকলে থাকে? অকলে থাকে, এই ভাড়া ল'ৰা এটা থাকে। একেবাৰে অকলে নাথাকোঁ, মোৰ ছোৱালী আহে ডিব্ৰুগড়ত থাকে, এইটো মোৰ ল'ৰা গুৱাহাটীত থাকে। ই খালি আহিবলৈ অলপ দিগদাৰ আৰু দূৰ কাৰণে। ছোৱালী সপ্তাহত আহিয়ে থাকে। তাৰপিছত এইকেইদিন আহিব পৰা নাই, মানে নাতিনীজনীৰ পৰীক্ষা হৈছে। তাৰপিছত মোৰ ভাই বোৱাৰী কোনো মানুহৰ কোনোবা থাকে, কিন্তু দিনত অলপ কম মানুহ থাকে আৰু কামলৈ চামলৈ যায় বা কেনিবা ওলাই যায়। সি সেইটো ইনফৰ্মেশ্যন ক'ৰবাৰ পৰা লৈ আহিছে যে দিনত কোনো নাথাকে। যোৱাৰ সময়ত মানে মায়ে একো নেদেখিলে আৰু এই আলমাৰীতে এখন শ্বল আছিলে, কাশ্মীৰী শ্বলখন উলিয়াই সি বক্সবিলাকতো জুৱেলাৰী যি বক্স আছিলে চব উলিয়াই তাত দলিয়াই থৈ গৈছে। অকল সোণৰ বস্তুখিনি বেগত ভৰাইছে আৰু কেছ পইচাৰ সেই এটা হেৰি আছিলে বুলি কৈছে মায়ে, সৰু বেগ এটাত সেইটো ভৰাই লৈছে, নিজৰ কান্ধত লৈ অহা সৰু বেগ এটা। আৰু এইবোৰ চব তাতে পেলাই, তাৰপিছত মাক বটা মাৰি পেলাই সেই শ্বলখন উলিয়াই আনিলে আলমাৰীটোৰ পৰা। শ্বলখন উলিয়াই আনি পেলাই মানে তেওঁ মাক ঠেলি দিলে ৰুমটোতে, তাত চব বস্তু হেৰি হাতখন মেৰিয়াই দৰ্জাখন টানি দিলে। খুব সময় মানে ফিংগাৰ প্ৰিণ্টছটো নাথাকিবৰ কাৰণে তেওঁ হেৰি মাৰি মাক বেডৰুমতে বন্ধ কৰি বাহিৰৰ পৰা চিটকিনিটো লগাই পেলাই হিতাইত ওলাই গুচি গ'ল। কেনেকৈ ওলালে মায়ে? মা মানে সেই বেডৰুমৰ ছাইডৰ বাথৰুম আৰু ইটো ছাইডত খিৰিকী আছে, আমাৰ ছাইডতে ব্লাইণ্ড স্কুল আছে। ব্লাইণ্ড স্কুলত সেইফালে মানুহ দুজনমান কাম কৰি থকা দেখি তেওঁ খুব চিঞৰিলে ভিতৰৰ পৰাই, অ' দাদা সেই ছাৰক মাতকচোন, মোৰ ঘৰত এনেকুৱা হ'ল ডকাইতিৰ নিচিনা আৰু মোক বন্ধ কৰি থৈ গৈছে। বহুত চিঞৰাৰ পিছতহে মানুহকেইজনে শুনি পেলাই সেই ব্লাইণ্ড স্কুলৰ ছাৰক মাতি দিলে। তেখেতে আকৌ ক্লাছ কৰি আছিলে সেইটো সময়ত। তেতিয়া ছাৰ আৰু দুজনমান টিচাৰ লৈ আৰু কোনোবা কাম কৰা মানুহ লাঠি জোং এনেকৈ লৈ মেলি কিজানি আৰু কোনোবা আছে নেকি সোমাই ঘৰত। তেখেতে সোমাই আহি পেলাই মাক খবৰ দিলে। মায়ে আকৌ মাক কাকো জনাব নোৱাৰিলে বা হেৰি কৰিলে, কাৰণ সেই মানুহজনে প্ৰথমতে মানে মোবাইলটোহে তেখেতৰ বেগত ভৰাই মানে হেৰিত লৈ গৈছে। আৰু মায়ে মানে খবৰ দিব পৰা আমাৰ একো হেৰিয়ে নাই। সেই অহাৰ পিছতহে আমাক চবকে য'ত যেনেকৈ সেই ছাৰজনৰ পৰাই মোবাইলত ফোন কৰি আমাক জনাইছে। মই জনাওঁ যে আজিকালি কাইণ্ড হাৰ্টেড হৈ বা হেৰি হৈ একো লাভ নাই। মানে এতিয়া মাকে চব ইমান হেৰি ভাবি পেলাই তেখেতে অকলে থাকে যদিও গ্ৰিলখন খুলি পেলাই ভাবিলে যে মানুহ এজনে পানী এগিলাচহে বিচাৰিছে, কি হ'বনো, খুলি দিলতে আজি এই অৱস্থা হ'ল। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।